বাইক নহয়। এইবাৰ চোৰে মুহূৰ্ততে লৈ উঠাও হ'ল এখন ট্ৰেক্টৰ ট্ৰেলাৰ। নিশাৰ আন্ধাৰত ট্ৰাকৰ পিছফালে ট্ৰেলাৰখন বান্ধি লৈ গ'ল চোৰৰ দলে। ৰঙিয়াৰ ২৭ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এখন গেৰেজত সংঘটিত হয় এই চুৰি কাৰ্য। এই ট্ৰেক্টৰ ট্ৰেলাৰ চুৰিৰ সমগ্ৰ দৃশ্য বন্দী হৈ ৰয় চিচিটিভি। চুৰি কৰি নিয়া ট্ৰেলাৰখন ৫০,০০০ টকাত বিক্ৰী নাগৰিজুলিত। আৰক্ষী ঘটনাৰ লগত জড়িত এজনক আটক কৰি বাকী কেইজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। আৰু বেলেগ জোৰে কওক, অলপ জোৰে কওক। যদি থালিটোত নুমিছিল যোনি দাঙি দিছিল সি আছে এন্দৰ কাহৰ আছে নেকি? এন্দৰ কাহৰ আছে নেকি? বাবু 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 আৰু আজি গাড়ী চলায়, এই গাড়ী চলায় তোৰ লগত আৰু কোনে চিচি কেমেৰা আকাছিল যে আৰু এটা সেইটো কোনে চিচি কেমেৰা হা সেলিম আৰু এই পুৰণা মানুহ সেলিমৰ বাপেকৰ নাম কি? ইনিশালি ঘৰ ক'ত? হা উত্তৰ বনগাঁও। তোৰ কাষতে না আৰু সেইফালে লাগা লাগি তই টেলাৰখন নিয়াতো হয়। হা ক'ত বেচিছা? নাগৰিজুলিত। মালিকৰ নাম কি? কিমানত বেচিছা? কিমানত বেচিছা? ৫০,০০০। পইচা দিছি না নাই দিয়া? ১ টকা দিয়া নাই। কিমান মান দিছি? ৩০,০০০ দিছি। পইচাটো ক'ত আছে এতিয়া? দে ঠিক আছে।